আকৌ অসমত বাল্য বিবাহ 2.0 লিষ্ট প্ৰকাশ পাইছে। লিষ্ট অনুযায়ী পুলিচে কিন্তু মানুহ বিচাৰি আছে। হঠাৎকৈ কিন্তু পুলিচে এৰেষ্ট কৰিব। কোনসকলক এৰেষ্ট কৰিব সবিশেষ জনাই আছোঁ, সেয়েহে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি আপুনি বাল্য বিবাহ কৰিছে তেন্তে সাৱধানে থাকক আৰু আপুনি যাতে কোনো ধৰণৰ বাল্য বিবাহ কাৰ্য যাতে নকৰে তাৰ বাবে আপুনি সাৱধানে থাকিব। আৰু আপোনাৰ গাঁৱত যদি বাল্য বিবাহ হৈ থাকে তেন্তে আপুনি অতি শীঘ্ৰে আপোনাৰ ওচৰত থকা থানাত গৈ আপুনি কমপ্লেইন কৰিব পাৰে, নাইবা আপোনালোকে সেই বাল্য বিবাহ বাধা দিব পাৰে। হয়, যিসকলে বাল্য বিবাহ কৰিছিলে তেওঁলোকৰ আকৌ নতুনকৈ লিষ্ট প্ৰকাশ পাইছে আৰু লিষ্ট হিচাপত কিন্তু এতিয়া কিন্তু পুলিচে অভিযান আৰম্ভ কৰিছে আৰু গায়ে গায়ে কিন্তু লিষ্টসমূহ লৈ কিন্তু সেইবোৰ যিসকলে বাল্য বিবাহ কৰিছে স্বামীবিলাকেও কিন্তু উঠাই আছে। অৰ্থাৎ যদি আপোনাৰ লিষ্টত নাম আছে তেন্তে আপুনি সাৱধানে থাকিব লাগিব, কিয়নো এই লিষ্টটো কেৱল পুলিচৰ হাতত আছে। সেইকাৰণে আপোনালোকে সাৱধানে থাকিব লাগিব যদি বাল্য বিবাহ কৰিছে। লিষ্ট কিন্তু প্ৰকাশ পাইছে অলৰেডি। হয়তো আপোনালোকে ইতিমধ্যে বহুতো নিউজ পৰ্টেলত শুনিব পাৰিছে। লিষ্ট অনুযায়ী কিন্তু মানুহক উঠাব, কিয়নো যোৱাবাৰ কিন্তু লিষ্ট হিচাপত কিন্তু মানুহ উঠোৱা হৈছিলে। যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ বয়সটো চাই কিন্তু সেই হিচাপত স্বামীৰ নাম কিন্তু তাতে ৰেজিষ্টাৰ হৈ যায়। যেতিয়া আপোনালোকে আশাকৰ্মী বাইদেউসকলক এই লিষ্টসমূহ দিছিলে, অৰ্থাৎ গৰ্ভৱতী হোৱাৰ সময়ত মাতৃ বন্দনা যোজনাৰ হিচাপত এতিয়া কিন্তু এইসমূহ ৰেজিষ্টাৰ হৈ যায়। যি স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰৰ কিন্তু লিষ্টসমূহ থাকি যায় আৰু সেই হিচাপত কিন্তু এই যি চিনাক্তকৰণ কৰে। স্বামী কিন্তু অবৈধ স্বামী কিন্তু এই যি লিষ্ট কিন্তু প্ৰকাশ কৰি দিয়ে আৰু সেই হিচাপত কিন্তু অসম চৰকাৰে সেই যি পুলিচ প্ৰশাসনক কিন্তু এইসমূহ লিষ্ট প্ৰদান কৰে আৰু সেই হিচাপত কিন্তু তেওঁলোকে কিন্তু এৰেষ্ট কৰিবলৈ ধৰে। চ' এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আজি ডাঙৰ আপডেট।